মোৰ হাতত সৰ্বমুঠ আছে 3 লাখ টকা। এই দুটা হ'ল বগা চন্দনৰ পুলি, আৰু যদি আপুনি এই দুটা পুলি ভাল পানী জমা নোহোৱা ঠাইত ৰুই থয় তেতিয়াহ'লে আপুনি 15 বছৰৰ পাছত এটাৰ পৰা অন্ততঃ 1 লাখৰ পৰা 1.5 লাখ টকা পাব। কিমান মূল্যৱান গছ হ'ব পাৰে, আৰু সেইকাৰণে মই চন্দন পুলি পচাবলৈ আৰম্ভ কৰিছোঁ, আৰু চন্দন গছৰ পুলি ৰুবলৈও মই আৰম্ভ কৰিছোঁ। মায়ে কৈছে বোলে লৰাই থৈ লৰাই দিওঁ অকণমান। আৰু আজি আপোনালোকক মই চন্দনৰ পুলি দেখাই আছোঁ। আমাৰ ঘৰত কেইটামান চন্দন পুলি আছে, চন্দন পুলি দেখাই আছোঁ আজি আপোনালোকক। কিমান সময় লাগিব? আধা ঘণ্টা লাগিব। ঢকা নিয়ম নাই নি? এই কেইটামান লষ্টে হ'ল পাই। হ'ব। চন্দনৰ গুটি পচাই পুলি ডাঙৰ কৰাটো বহুত টান কাম, আৰু বহুতে কি হয় দাম দিব নিবিচাৰে। চন্দন পুলি দামটো দিব নিবিচাৰে। মই আমাৰ ঘৰত চন্দন পুলি কেনেকৈ পচাইছিলোঁ আৰু কি গতি আছে, কি ৰূপত আছে, মই দেখাই আছোঁ। চন্দনৰ পুলি পচাইছিলোঁ, আৰু যোৱা বছৰ যিখিনি পচাইছিলোঁ পচাই মেলি এয়া পুলি হৈ আছে। প্ৰায় 1000 মান বিক্ৰী কৰিলোঁ, আৰু এতিয়া প্ৰায় 1000 মান পুলি আছে। চব বগা চন্দন। মোৰ ৰঙা চন্দন আছে, কিন্তু মই এই মোৰ নিজৰ নাৰ্চাৰীত ৰখা নাই, মই বেলেগ জেগাত ষ্টক কৰি ৰাখিছোঁ। এইখিনি মই নিজে কৰা, আৰু এয়া ইয়াত পচাই থৈ দিছোঁ। ওলাইছে 2-এটা, প্ৰায় 40 দিনমান হ'ল 2-এটা ওলাবলৈ আৰম্ভ কৰিছে। বহুত থেৰু গেৰু কৰে, নোলায়হে নোলায়। এই ইয়াত চাব দেই কেইটা ওলাইছে, মই গন্তি কৰি দেখুৱাইছোঁ। একদম ক্লজত দিয়কচোন। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, প্ৰায় 40টামান ইতিমধ্যে ওলাইছে। ইয়াৰ পৰা প্ৰায় 100টামান ইতিমধ্যে উঠালোঁ। বহুত থেৰু গেৰুকৈ ওলায়, কিন্তু মানুহে কি হয় চন্দন পুলিত দাম দিবলৈ বেয়া পায়। কিন্তু এজোপা চন্দন গছত 15 বছৰত 1 লাখ টকা পায়। মই নিজে চকুৱে দেখিছোঁ। এই পুলিটো চাওক, বৰ ধুনীয়া হৈছে পাই, বৰ মৰম লাগিছে। আৰু এইকেইদিন বৰষুণ দিলত পুলিকেইটাই অলপ উশাহ পাইছে। ইয়াতো পুলি দিয়া আছে, গুটি দিয়া আছে তাত। চন্দন গুটি 1 ফুটৰ ওপৰলৈকে পুলি আছে। যদি কাৰোবাক চন্দন গছৰ পুলি লাগে, বগা চন্দন আছে, বগা চন্দনৰ যদি পুলি লাগে ক'ব। বহুত বেছি দাম মই লোৱা নাই অৱশ্যে, আৰু প্ৰায় 1000 মান পুলি ইতিমধ্যে মই বিক্ৰী কৰিলোঁ। ওচৰ পাজৰ বহু লোকে মোৰ পৰা নিছে পুলি। এইটো বিলাহী পুলিটো উঘালিবলৈকে বেয়া লাগে নহয়। এতিয়া মাজে মাজে চফা কৰি দিওঁ, আৰু এই মানিমুনি কেইডাল খাব লাগিব। চন্দন পুলি যদি লাগে মই নম্বৰ দি দিছোঁ, ফোন নম্বৰ, যোগাযোগ কৰিম। এটা ডাঙৰ পুলি মই দেখাই আছোঁ। এইটো বেছি দিন হোৱা নাই, প্ৰায় 6 মাহ দিন হৈছে। এইটো পুলি বহুত ধুনীয়া হৈছে পুলি। যদি পুলি লাগে ক'ব। আৰু